থকাৰ মন বধোতে যাই যদি যাই জীৱন তো যাওক সমুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰনতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱন পূজাৰ সুখী কৰে আৰ্তনাদ কিল মৃত্যুৰ অনেক সংবাদ এই সংবাদ শুনি গ্ৰামানেতি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে সংগ্ৰাম আনেতি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে কলা কাকতি ফৰিং নাও গৈ ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া পোহৰনতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যাই জীৱনটো জয় অসম জয় অসম। আমাৰ ইয়ালৈ যে এজন থানগাঁও ৰাইজক সকলোকে মৰম শুভেচ্ছা যাচিছোঁ। এই দুৰ্যোগৰ পৰত আপোনালোকৰ কাষত থিয় হ'বলৈ পাই আপোনালোকৰ দুখ সুখৰ সমভাগী হ'বলৈ আমিও ইয়াত উপস্থিত হ'লোঁ। গতিকে আপোনালোকে এই ভীমসেনাৰ পৰা যিখিনি সামগ্ৰী আপোনালোকক অৰ্পণ কৰিছে সকলোৱে মিলা মিছাৰে বিলাই ল'ব বুলি আশা কৰিছোঁ। গতিকে সকলোৱে সুখত থাকক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। ভীমবাসী ৰাইজলৈ অসম ভীমসেনাৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। কুশলে ৰাখক পৰম পিতাই। আমি অতি ক্ষুদ্ৰ প্ৰয়াসে আপোনালোকক ভুল নুবুজিব। আমি আপোনালোকক সহায় কৰা নাই, আমি নিজে আপোনালোকৰ সন্তান বুলি এই যি অন্নয়মুঠি বস্ত্ৰমুঠি দিব বিচাৰিছোঁ। আপোনালোকে সমভাৱে সমদৃষ্টিৰে যাৰ যাৰ বিপদ হৈছে তেওঁলোকে এইখিনি গ্ৰহণ কৰিব। আৰু আমি দাদাৰ হাতেৰে আমি আগবঢ়াইছোঁ। আতজনক কাষলৈ থাকে কাষৰ চহৰত যায়। অসমৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত সকলৰ আপুনি দুখ দুৰ্দশাৰ বুজ লৈছে, তেওঁলোকৰ কাষত থিয় দিছে, এষাৰ মাত লগাইছে। ডিব্ৰুগড়তো আজি আপুনি আহিছে এই অঞ্চললৈ। দিহিং থানগাঁও য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে, য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে, সেইসকলৰ খবৰ লোৱাটো দায়িত্ব আৰু খবৰ ল'ব পালে ভাল লাগে। এতিয়া বিভিন্ন দল সংগঠনে তেখেতসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে। এই বানাক্ৰান্তসকলৰ মাজত গৈ আহাৰেই হওক বা বস্ত্ৰই হওক কিবা কিবি সাধাৰণ হ'লেও অলপ দ্ৰব্য আগবঢ়াইছে। গতিকে তাৰ ক্ষেত্ৰত এতিয়া ইয়াত আজি দিহিং থানগাঁৱত অসম ভীমসেনাৰ পৰা তেখেতসকলে এইখিনি যা যোগাৰ কৰি লৈ আহিছে। তাত বিশেষভাৱে ৰাইজৰ সৈতে এই বানাক্ৰান্তসকলৰ সৈতে সহযোগ কৰি তেখেতসকলৰ দুখ দুৰ্দশা বা পোৱা নোপোৱা ইত্যাদি অনুভৱ পোৱাৰে পাবৰ কাৰণেও মই আহি গ'লোঁ বা মোক এই আমন্ত্ৰণ কৰিলে। এইটো এটা আৰু কিন্তু এয়া পৰ্যাপ্ত হোৱা নাই। বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্বাস্থ্য সংগঠনে এনেধৰণে সহায়ৰ আগবঢ়াইছে। ইয়াৰ বিপৰীতে কিন্তু চৰকাৰৰ তৰফৰ পৰা যথেষ্ট কৰদীয় আছে, কিন্তু পৰ্যাপ্ত হোৱা নাই। এই অঞ্চলৰ ৰাইজেও এই গোটেই বস্তুটো চৰকাৰৰ পূৰ্ণ দায়িত্ব আছে। চৰকাৰ ৰেছপনচিবল। কাৰণ তেখেতসকলে দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত তেখেতসকলে অনবৰতে মানে যেতিয়া ইলেকশ্যনৰ সময়ত যেতিয়া ভোট বিচৰাৰ সময়ত একেৰাহে যেতিয়া ঘূৰা ঘূৰি কৰিবলৈ সকলো আহি যায়। কিন্তু এতিয়া কথা হ'ল দুৰ্দশা বা দুৰ্যোগৰ পৰতো একেৰাহে থকাটো বাঞ্ছনীয়। তেওঁলোকৰ কেন্দ্ৰৰ বৰ্তমানলৈ কোনো পুঁজি দৰমহা যিটো সময়ত সমগ্ৰ অসম দৰমহা খোৱা বিষয়াসকল ওলাব লাগে। কথাটো বুজা নাই। চৰকাৰৰ ৰাজপ্ৰতিনিধিসকল দৰমহা খোৱা ৰাজপ্ৰতিনিধিসকলো
এই সাধাৰণ জনগণৰ দুখ দুৰ্দশা পোৱা নোপোৱা ইত্যাদিৰ বুজ লোৱাটো তেওঁলোকৰ প্ৰথম কৰ্তব্য। গতিকে সেইটো হিচাপত চৰকাৰে পূৰ্ণ গতিত মানে তেওঁলোকে আঁচনি বনায় প্ৰজেক্ট বনায়, আঁচনি বনায়, তেওঁলোকে মানুহৰ দুখ দুৰ্দশা আৰু কথা কৈ তেখেতসকলে বহু 5 বছৰৰ মূৰত আকৌ ওলাইহি। গতিকে এই তাৰ মাজৰ খবৰবিলাক ভালকৈ ৰখাটো ভাল বুলি ভাবোঁ, হয়নে? আমাৰ অসম ভীম সেনাৰ আচলতে এয়া এটা ক্ষুদ্ৰ প্ৰয়াস। আমি অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ সামগ্ৰিক উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰৰ স্বাৰ্থত কাম কৰা এটা উমৈহতীয়া সংগঠন। আৰু আজি আমি উপস্থিত হৈছোঁহি অসম ভীম সেনাৰ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত এই দিহিংথান গাঁও বান বিধ্বস্ত ৰাইজৰ মাজত আমি পৰ্যাপ্ত পৰিমাণে এটা আমাৰ ক্ষুদ্ৰ প্ৰয়াস আমি তেখেতলোকলৈ লৈ আহিছোঁ কিছুমান খাদ্য সামগ্ৰী, লগতে বস্ত্ৰ, আৰু আমি তেখেতলোকক আজি বান বিধ্বস্ত অঞ্চলত মনৰ বুজ লৈছোঁ। আমি উপস্থিত আছোঁ আৰু আমাৰ এই অভিযান অব্যাহত থাকিব। আৰু আমাৰ এই অভিযানত আজি সফলভাৱে আমাৰ লগত সহায় কৰিবলৈ ওলাই আহিছে সকলোৰে পৰিচিত জনতাৰ শিল্পী, মানুহৰ গান গোৱা মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াও আজি আমাৰ মাজত আছে। আমি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ আজি বৰ্ষত বান বিধ্বস্ত অঞ্চলত আমাৰ এই সাহায্য বিতৰণ অনুষ্ঠানটো সফল সমাপ্তি ঘটিব। ঠাই সমাধান এতিয়ালৈকে হোৱাগৈ নাই। আজি ইমান বছৰ দিন আমি জন্ম হোৱা মোৰ 30 বছৰে হৈ গ'ল। 30 বছৰ লগত অকল বানপানীৰ লগতে আমি যুঁজ-বাগ কৰি থকা হৈছে। কোনো ঠাই সিদ্ধান্ত আজিলৈকে হোৱা নাই। চৰকাৰ ফালৰ পৰা দিছে যিটো যিমানটো পৰিমাণৰ দিব লাগে সিমানটো পৰিমাণৰ পোৱা নাই। যিখিনি আমি গাঁৱত যিমানটো ৰেচন পাব লাগে, গম পাইছে নি? আজি বানপানীয়ে ডুবা আজি মিনিমাম 20 দিনৰ ওপৰ হৈ গ'ল। 20 দিনৰ পিছতো আপোনাৰ চৰকাৰ ফালৰ পৰা খোৱাকিটো দিছে 3 দিনৰ কাৰণে বা 4 দিনৰ কাৰণে। তেওঁলোকৰ কি কেনেধৰণৰ কথা নাজানো, কিন্তু আমি পাব লাগে সম্পূৰ্ণ অধিকাৰটো। কাৰণ কেলৈ এইখন গাঁও হ'ল ডিব্ৰুগড় জিলাৰ সদৌ একেবাৰে শেষৰ গাঁও। ইয়াকো আমাৰ দুৰ্ভোগ মানে কি, ইয়াত পৰা মেডিকেল পেচেণ্ট এটা নিবলৈ ৰাস্তা পদূলি অন্যান্য কালত একেবাৰে অসুবিধা। আমি মেডিকেল পেচেণ্ট নিব হ'লে ঠেলাত নিব লগা হয়। এজাক বৰষুণ দিলে মানে বহুত দুৰ্ভোগ ভুগিব লগা হয়। 108 এখন মাতিলে ইয়ালৈ নহা হয়। এইখিনি সুবিধাটো চৰকাৰৰ ফালৰ পৰা অকণমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ এই লাইভৰ যোগেদি যে এই গাঁওখনলৈ অকণমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। আমি তেতিয়া নথৈ সুখী হ'ম। কাৰণ কেলৈ আগন্তুক দিনত এনেকৈ আৰু নৱপ্ৰজন্মই আপোনালোকক বেয়া পোৱাৰ আগতে হ'বগৈ। কাৰণ কেলৈ আমি 30 বছৰ দিন এনেকৈয়ে আমি যুঁজ-বাগ কৰি আছোঁ। হঠাৎ কাইলৈকে মোৰ সংসাৰ হ'লে মানে মোৰ ল'ৰা ছোৱালীয়ে আকৌ এনেকৈয়ে ভুগি আছে বুলি কৈ মোকে প্ৰতিবাদ কৰিব। কাৰণ কেলৈ আপোনালোকে ইমানখিনি থকা জনা শিক্ষিত মানুহ থাকিও যে এইটো দুৰ্ভোগৰ পৰা কি মুক্ত নাপাব নেকি? পাছত মোৰ নিজৰ ল'ৰাই নিজেই প্ৰশ্ন কৰিব, আগন্তুক দিনত মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কি হ'বগৈ? এতিয়া গৰাখহনীয়াই প্ৰত্যেক বছৰে ঘৰ বাৰী উটুৱাই লৈ গৈ আছে। খেতিৰ পৰা ইত্যাদি কৰি খেতি কৰা নিজৰ বাৰী মাটিডোখৰো এতিয়া পানীত যা গৈছে। এইটো কোনো ঠাই সিদ্ধান্ত হোৱা নাই পাকুপান, নাই জিঅ' বেগৰ অৱস্থা। মানুহৰ এনেকুৱা এটা দুৰ্দশাত আমি জীৱন যাপন কৰি থকা হৈছে। যিবোৰ পশুপালন কৰিছোঁ, পশুপালনো এতিয়া লাহে লাহে মৃত্যুৰ মুখলৈ গৈছে। বেমাৰ তেজাত আজি ডক্টৰে এদিন আহি ভেটাৰিনেৰী ডক্টৰে আহি এদিন আহি চাবহি, চাই লৈ তাত দৰৱ কেইটামান দিব, তাকো এডোখৰ জুৱে এডোখৰ নোজোৱে। এনেকুৱা প্ৰব্লেমত আমি সদায় ভুগি থাকিব লগা হৈছে। কাৰণ কেলৈ ডিব্ৰুগড় জিলা আমাৰ সদৌ শেষৰ গাঁও বুলিয়ে আমি এনেকুৱা এটা পৰিস্থিতিত থাকিব লগা হয় নেকি?